यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি চাকৰি কৰিবলৈ তাই ঘৰখন চলাব। অঁ, দেউতাৰ জীৱনটো দুখীয়া হৈয়ে পাৰ হ'ল। মই চাকৰি এটা কৰি টকা ঘটিব পাৰিলে মানুহে অন্তৰেৰে যিটো কাম কৰিব বিচাৰে সেই কামত সফল হ'বই। সাগৰ বন্ধুজন বোলে কাইলৈ ঘৰলৈ যাবগৈ। ল'ৰাটোক কিবা এটা দিব পৰা হ'লে ভাল আছিল। কি দিবানো? বাকচৰ পৰা গামোচাখনকে দিম দিয়ক। চোলা কাপোৰ এটা দিব পৰা হ'লেতো ভালেই আছিলে। হ'ব দিয়া, ৰাতিপুৱাই আনি দিম, দি দিবা। মানুহ চহকী হ'বলৈ মনৰ বিশালতা আৰু উদাৰতা লাগিব। যি বিশালতা তোমাৰ মাৰ মনত আছে, যি বিশালতা পুষ্পাঞ্জলিৰ মনৰ মাজত আছে। মোক পুষ্পা বুলি আপুনিয়ে প্ৰথম মাতিছে। কলেজত লগৰবোৰে পুষ্পাঞ্জলি বুলি মাতিছিল। ঘৰৰ মানুহবোৰে মোক অঞ্জলি বুলি মাতে। পুষ্পা সম্বোধনটো এইবাৰ প্ৰথম পাইছোঁ। তামোল লওক। সিহঁত দুটাৰ খোৱা বোৱা হ'লনে? অঁ হ'ল, যাবলৈ ওলাইছে। সাগৰে কাপোৰকেইটা পিন্ধিছে। তুমি তাক টোপোলাটো দিওঁতে বেয়া চেয়া নাপাবা বুলি ক'বা। বেয়ানো কিয় পাব? সি যে ভাতকেইটা খাওঁতে আমাৰ ঘৰৰ কথা শলাগিয়ে আছে। আমাৰ ঘৰত খোৱা ভাত সাজৰ নিচিনাহে ন? সি জীৱনতো খাই পোৱাই নাই। চহৰতনো ইমান সতেজ খাদ্য ক'ত খাবলৈ পাব? খুৰা, খুৰী, মই গৈ থাকোঁ। যোৱা, কিন্তু এই যোৱাই শেষ যোৱা নকৰিবা। মাজে মাজে আহি থাকিবা। নিশ্চয় আহিম খুৰা। আপোনালোকৰ ঠাইখনৰ লগত মোৰ যিটো সম্পৰ্ক স্থাপন হৈছে সেই সম্পৰ্কটো মই গোটেই জীৱন জীয়াই ৰাখিম। এইটো লোৱাচোন। এইটো কি দিছে খুৰী? বিশেষ একো নহয়, সামান্য কিবা এটা। আপোনালোকে মোক ইমানখিনি মৰম দিছে, আপ্যায়ন কৰিছে, তাৰ পাছত এইবোৰ আকৌ কিয় দিব লাগে? লোৱাচোন লোৱা। ঘৰলৈ প্ৰথমবাৰ অহা আলহীক সুধা হাতে যাবলৈ দিব নাপায়। তেন্তে আহিছোঁ মই। এই কি কৰা? খুৰা, হ'ব, সাগৰ, যা আগবঢ়াই থৈয়া। আচ্ছা সুৰজিত, ভাত খোৱাৰ আগত তুমি ক'লৈ গৈছিলা? কি হ'ল, মোৰ পৰা কিবা লুকুৱাব বিচাৰিছা? তোমাৰ পৰা লুকুৱাব বিচৰা নাই বন্ধু, মাত্ৰ তোমাৰ ঘৰত কথাবোৰ উলিয়াব বিচৰা নাছিলোঁ। মই পুষ্পাঞ্জলি ঘৰলৈ গৈছিলোঁ। অঞ্জলিৰ ঘৰলৈ? অকলে? কিয়? মই যোৱাৰ আগত তাইক এষাৰ মাত দি যাবলৈ। মাত দিবলৈতো তুমি মোকো লগত লৈ যাব পাৰিলাহেঁতেন, কিন্তু তালৈ যাবলৈ মোক নোকোৱাকৈ অকলে গুচি গৈছা। তোমাক ইচ্ছা কৰি লৈ নগ'লোঁ, তাইৰ লগত মোৰ কথা এটা পাতিবলগীয়া আছিল।
সেয়ে মই ভাবিলোঁ যে পুষ্পাঞ্জলিৰ পৰা সন্মতিটো জানি লওঁ। প্ৰথমে অঞ্জলিৰ পৰা সন্মতি লৈ তাৰ পাছত মোৰ লগত কথা পাতিবা। এনেকুৱা কি কথা থাকিব পাৰে? আছিল বন্ধু, তেনেকুৱাই কথা আছিল। বাৰু কোৱাচোন, তুমিতো পুষ্পাৰ ককায়েক, একো নামাতিলা যে? সেই প্ৰশ্নটোৱে মোক সদায় খেদি ফুৰে। আচলতে অঞ্জলিৰ লগত মোৰ সম্পৰ্কটোৰ নাম কি? তাই কিন্তু তোমাক নিজৰ ককায়েক বুলি ভাবে। ভাবিবই দিয়াচোন, সৰুৰে পৰা তাইক চাইছা, তুমি দাদাক হিচাপে লগ দিছা, খেলাইছা, ফুৰাইছা, তাইৰ প্ৰয়োজনীয় কামবোৰ কৰি দিছা। এজন ককায়েকেতো ইমানখিনি দায়িত্ব পালন কৰে। তোমাৰ সকলো কথাবোৰ মোক পুষ্পাই কৈছে। তাই স্কুলত পঢ়ি থাকোঁতে তুমি তাইক চাইকেল লৈ থৈ আহিছিলা, বজাৰ দেখাইছিলা। তাই তোমাৰ ওচৰত চিৰকৃতজ্ঞ। তুমি দেখিছোঁ অঞ্জলি বহুত কথাই জনা হ'ল। পাতিলোঁ, কম সময়তে বহুত কথা পাতিলোঁ, কাৰণ তোমাৰ আৰু পুষ্পাৰ সম্পৰ্কটো জনা মোৰ দৰকাৰ আছিল। আমাৰ সম্পৰ্কটোৰ বিষয়ে জানিবলৈ তোমাৰ ইমান কি দৰকাৰ হ'ল বন্ধু? কাৰণ তোমালোকৰ সম্পৰ্কটোক লৈ যাতে মোৰ লগত একো ভুল বুজাবুজি নহয়। কি? তোমাৰ লগত ভুল বুজাবুজি? মই ঠিক বুজা নাই। তোমাক যে কৈছিলোঁ তোমাৰ আপোন বস্তু এটা মই লৈ যাব পাৰোঁ। বস্তুটো কি জানা? এই বস্তুটোৱে হৈছে পুষ্পাঞ্জলি। পুষ্পাঞ্জলিক লগ পোৱা পাছৰে পৰা মোৰ জীৱনটো যেন সলনি হৈ পৰিছে। পুষ্পাঞ্জলিয়ে মোৰ মন, হৃদয় সকলো কাঢ়ি নিছে। এইবোৰ অঞ্জলিয়ে গম পায়? ভালপোৱা জানো এফালৰ পৰা হ'ব পাৰে। তাৰমানে এই ভালপোৱাৰ প্ৰস্তাৱ অঞ্জলিৰ ফালৰ পৰা আহিছে। প্ৰস্তাৱটো পুষ্পাঞ্জলিয়ে দিয়া নাই, প্ৰস্তাৱটো মোৰ ফালৰ পৰাহে গৈছে। আৰু পুষ্পাঞ্জলিয়ে মোৰ প্ৰস্তাৱটোক সমৰ্থন জনাইছে। পুষ্পাঞ্জলি ককায়েক হিচাপে আৰু মোৰ বন্ধু হিচাপে তোমাক কথাটো জনালোঁ। আশা কৰোঁ আমাৰ এই সম্পৰ্কটোক লৈ তোমাৰ কোনো আপত্তি নাথাকিব। নহয়, মই অঞ্জলিৰ ককায়েক নহয়। তাইৰ যদি মই ককায়েক হ'লোহেঁতেন তেন্তে তোমাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ আগত এবাৰ হ'লেও তাই মোক জনালেহেঁতেন। কি কথা কৈছা? ভনীয়েকে প্ৰেম কৰাৰ আগতে ককায়েকৰ পাৰ্মিশ্যন ল'ব নেকি? আমাৰ সম্পৰ্কটোক লৈ তুমি একো কমেণ্ট নিদিলা যে? মইনো কি ক'ম বন্ধু, ভাল হৈছে দিয়া, ভাল হ'ব। তুমি অঞ্জলিক সুখত ৰাখিব পাৰিবা। তাইৰ সৰুৰে পৰা ধনী হোৱাৰ যি সপোন আছিল সেয়া তোমাৰ লগত বিয়া হ'লেই তাই পূৰণ হৈ যাব। মোৰ এনেকুৱা লাগিছে যেন পুষ্পাক পাবলৈ মোৰ জীৱনটো ইমান দিন ৰৈ আছিল। পুষ্পাক পাবলৈ মোৰ তোমাৰ লগত যেন বন্ধুত্ব হৈছিল। আৰু মই তাইক হেৰুৱাবৰ বাবে তোমাক লগ পালোঁ। তাই তোমাৰ লগত বিয়া হৈ গ'লে মই মোৰ ভনীজনী হেৰুৱাব নালাগিব জানো? মোৰখন আহিছে। অঁ ব'লা। অঞ্জলিক বাৰু মই ইমান দিনে বুজিবই নোৱাৰিলোঁ নেকি? নে তাইক মোৰ বিষয়ে বুজাব নোৱাৰিলোঁ? অঞ্জলি মই ঠেকেচা খাইছো। অকমান লাহেকে চলাচোন, মই পৰি যাম। মোৰ চাইকেলত বৰ উঠো উঠো কৰি থাকো নহয়, এতিয়া মজা পাইছ? ডাঙৰ হ'লে কি ছোৱালীবোৰৰ আগৰ মনটো সলনি হৈ যায় নেকি? আৰে ঐ, একো নামাতিলি যে? তাৰ মানে তোৰ যে মনটো সলনি হৈছে সেইটো খাটাং। মোৰ অভাৱ, মোৰ দুখ কষ্টবোৰে মনটো সলনি কৰিবলৈ বাধ্য কৰাইছে।
আচলতে কি জান তোৰ কষ্টবোৰ দেখিলে মোৰ বৰ বেয়া লাগে অ' লাগিবই কোন ককায়েকৰ বাৰু ভনীয়েকৰ কষ্ট দেখি ভাল লাগে কোৱাচোন তাই তোমাৰ লগত বিয়া হৈ গ'লে মই মোৰ ভনীজনী হেৰুৱাব নালাগিব জানো অঞ্জলিক বাৰু মই ইমান দিনে বুজিবই নোৱাৰিলোঁ নেকি নে তাইক মোৰ বিষয়ে বুজাব নোৱাৰিলোঁ মানুহৰ সম্পৰ্কবোৰ আচলতে বৰ জটিল দুদিন লগ পাই সুৰজিতৰ লগত তাই এটা বেলেগ ধৰণৰ সম্পৰ্ক গঢ়ি তুলি মই তাইক ইমান বছৰে লগ পাই থকাৰ পাছতো আজি মই তাইৰ পৰা আঁতৰি যাব লগা হ'ল বৰ আচৰিত মানুহৰ মনবোৰ বৰ আচৰিত এনেকৈনো মানুহৰ সম্পৰ্ক হৈ যাব পাৰেনে ইমান কম সময়ৰ বাবে লগ পাইছোঁ অথচ ইমান আপোন হৈ পৰিল তেওঁক বাৰু নিজৰ কৰি লোৱাৰ পিছত কি হ'ব আজি গ'লেও মাজে মাজে মই ইয়ালৈ আহি থাকিম তোমাৰ কাৰণে আহিম চব পাহৰিলেও মই তোমাক পাহৰিব নোৱাৰোঁ পুষ্পা তোমাৰ স্মৃতিয়ে মোক বৰ আমনি দি থাকিব মইনো এনেকুৱা কি কাম কৰিলোঁ যে আপুনি মোক মনত পেলাই থাকিব তুমি কি কৰিলা মই নাজানো কিন্তু মই তোমাৰ প্ৰেমত পৰিছোঁ এনেকৈনো মানুহৰ সম্পৰ্ক হৈ যাব পাৰেনে ইমান কম সময়ৰ বাবে লগ পাইছোঁ অথচ ইমান আপোন হৈ পৰিল তেওঁক বাৰু নিজৰ কৰি লোৱাৰ পিছত কি হ'ব আমাৰ সম্পৰ্কবোৰ
কেনেদৰে আগবাঢ়িব? তেওঁক যদি লগ পাবলৈ মন যায়, মই কেনেকৈ লগ পাম? লগ নোপোৱাকৈ মনৰ মাজত আমাৰ সম্পৰ্কটো আগবঢ়াই নিব লাগিব নেকি? তাই কিন্তু তোমাক নিজৰ ককায়েক বুলি ভাবে। ভাবিবই দিয়াচোন, সৰুৰে পৰা তাইক চাইছা, তুমি দাদাক হিচাপে লগ দিছা, খেলাইছা, ফুৰাইছা, তাইৰ প্ৰয়োজনীয় কামবোৰ কৰি দিছা। এজন ককায়েকেতো ইমানখিনি দায়িত্ব পালন কৰে। তোমাৰ সকলো কথাবোৰ মোক পুষ্পাই কৈছে। তাই স্কুলত পঢ়ি থাকোঁতে তুমি তাইক চাইকেল লৈ থৈ আহিছিলা, বজাৰ দেখাইছিলা। তাই তোমাৰ ওচৰত চিৰকৃতজ্ঞ। অঞ্জলিৰ লগত কেৱল কৃতজ্ঞতাৰ কাৰণেই জানো ইমান দিনৰ এটা সম্পৰ্ক হ'ব পাৰে? তাইৰ প্ৰতি থকা আগ্ৰহ, আৱেগৰ পৰিণাম জানো কেৱল কৃতজ্ঞতা হ'ব পাৰে? তাইৰ পৰা মই কি আশা কৰিছিলোঁ আৰু কি পালোঁ? Yeah.